নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰমজানৰ মাজতে ইছলাম ধৰ্মীয় লোকলৈ ডাঙৰ খবৰ সলনি হ'ব জুম্মা নামাজৰ সময় 12 বজাৰ সলনি 2 বজাত পঢ়িব লাগিব জুম্মাৰ নামাজ এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰমজানৰ জুম্মা নামাজক লৈ মুছলমান লোকলৈ জৰুৰী খবৰ সলনি হ'ব জুম্মাৰ নামাজ আদায় কৰাৰ সময় জুম্মাৰ নামাজ আদায়ৰ সময়ক লৈ ডাঙৰ সিদ্ধান্ত 14 মাৰ্চ শুকুৰবাৰে সলনি হ'ব জুম্মা নামাজৰ সময় উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নামাজ আদায়ৰ সময় সলনি দিনৰ 2 বজাতহে আদায় কৰিব পাৰিব জুম্মাৰ নামাজ উল্লেখযোগ্য যে পূৰ্বে 12:45 নিৰ্ধাৰিত সময় আছিল নামাজৰ কিন্তু হিন্দু লোকৰ ৰঙৰ উৎসৱ হোলীক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জামা মছজিদ কমিটিৰ তৰফৰ পৰা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা হৈছে 14 মাৰ্চত একেদিনাই হোলী আৰু জুম্মাৰ নামাজ আৰু সেইদিনা যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আইন শৃংখলাৰ ওপৰত গুৰুত্ব দি সষ্টম হৈ পৰিছে প্ৰশাসনো পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল এডিআৰই পৰীক্ষাৰ ফলাফল নিশা 12 বজাত ঘোষণা কৰা হৈছে এডিআৰই পৰীক্ষাৰ ফলাফল দুটাকৈ ৱেবছাইটত উপলব্ধ হৈছে এই ফলাফল ৱেবছাইট দুটা হৈছে ক্ৰমে প্ৰথমটো ৱেবছাইট হৈছে www.site.sebaonline.org আনটো ৱেবছাইট হৈছে www.assam.gov.in এই দুটাকৈ ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব এডিআৰই পৰীক্ষাৰ ফলাফল পৰৱৰ্তী খবৰ ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে মন্ত্ৰী অশোক সিংহাল মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ মন্তব্য যে এইবাৰ স্বাস্থ্য খণ্ডত বিভাজন আনিব মন্ত্ৰী অশোক সিংহালে মিয়াক বঞ্চিত কৰিব চিকিৎসাৰ পৰা গতিকে অশোক সিংহাল মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱাইছে মন্ত্ৰী পদ কৰ্তন কৰি অশোক সিংহালক অপহৰণ কৰাৰ দাবী আমচুৰ মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল আমচু মিয়া জনগোষ্ঠী আৰু ভাওনাক অপমান কৰিছে অশোক সিংহালৰ কোম্পানীৰ 90% শ্ৰমিক মিয়া নে আন কোনোবা এই প্ৰশ্ন কৰিছে আমচুৱে সিংহালৰ মন্তব্যক আমচুৱে তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছে এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে মন্তব্য কৰি কয় যে মন্ত্ৰী অশোক সিংহালে স্বাস্থ্য বিভাগত বিভাজনৰ সৃষ্টি কৰিব হিন্দু মুছলিমৰ মাজত বাছি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব অশোক সিংহালে অশোক সিংহালৰ বিজেপি দলে সামগুৰিত মিয়াৰ ভৰিত পৰি ভোট খুজিছিল অশোক সিংহালে মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱাইছে আৰু সিংহালৰ মন্ত্ৰী পদ কৰ্তন কৰি তেখেতক অপহৰণ কৰক এই দাবী আমচুৰ অশোক সিংহালক অপহৰণৰ দাবীৰে এইবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছে ৰাজ্যপালক উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অশোক সিংহালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আমচুৱে আৰু এতিয়া মন্ত্ৰীগৰাকীক ক্ষমা খোজাৰ দাবী আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দিল্লীত বিজেপিয়ে চৰকাৰ গঠনৰ পিছতে দিল্লীত আৰম্ভ হৈছে বাংলাদেশী চিনাক্তকৰণ অভিযান দিল্লীত বিজেপি আৰম্ভ কৰিছে বাংলাদেশী চিনাক্তকৰণ অভিযান দিল্লীত আৰম্ভ হ'ল বাংলাদেশী চিনাক্তকৰণ অভিযান বিজেপিয়ে দিল্লী দখলৰ পিছতে আৰম্ভ হৈছে বাংলাদেশীৰ বিৰুদ্ধে অভিযান দিল্লীৰ অলিয়ে গলিয়ে সোমাই থকা অবৈধ বাংলাদেশীক বিচাৰি অভিযান চলাইছে দিল্লী আৰক্ষীয়ে সংগম বিহাৰত বাংলাদেশী চিনাক্ত কৰাত নামি পৰিছে আৰক্ষী সংগম বিহাৰ এলেকাত সন্দেহজনক নাগৰিকৰ পৰা তথ্য বিচাৰিছে আৰক্ষীয়ে আৰু তথ্য দেখুৱাব নোৱাৰিলে লগে লগে একশ্যন আৰম্ভ কৰিব দিল্লী আৰক্ষীয়ে উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালৰ সময়ত বহু অবৈধ বাংলাদেশী দিল্লীত প্ৰৱেশ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছত দিল্লী বিজেপিয়ে দখল কৰাৰ পিছত দিল্লীত আৰম্ভ হৈছে বাংলাদেশীৰ বিৰুদ্ধে অভিযান পৰৱৰ্তী খবৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এইগৰাকী লম্পট শিক্ষক গুণগোবিন্দ ডেকাই
এইবাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে অংক মাষ্টৰ গুণগোবিন্দ ডেকাই আৰু 4 মাহে পলাতক অৱস্থাত থকা গুণগোবিন্দক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ আৰক্ষী ৰাজ্যত পুনৰ অংকচাৰৰ ভয়ংকৰ কাণ্ড এইবাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্ম অংকচাৰ গুণগোবিন্দ ডেকাৰ ভয়ংকৰ কাণ্ড কৰি 4 মাহ পলায়নৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে গুণগোবিন্দ ডেকাক পৰিয়ালৰ অভিযোগৰ ভিত্তিত পক্সোৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে গুণগোবিন্দ ডেকাক গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে বৰমা আৰক্ষীয়ে উল্লেখযোগ্য যে বাক্সাৰ দীঘেলীৰ এখন বিদ্যালয়ত 4 মাহ পূৰ্বে ঘটিছিল এই চাঞ্চল্যকৰ ঘটনা পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ এইবাৰ হামাছক অন্তিম সকিয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ইজৰাইলৰ বন্দীসকলক মুকলাই দিবলৈ নিৰ্দেশ ডোনাল্ড ট্ৰাম্পৰ অন্যথা বিশ্বৰ বুকুৰ পৰা নোহোৱা হৈ যাব হামাছ এই হুংকাৰ দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হামাছক এইবাৰ অন্তিম সকিয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ইজৰাইলৰ বন্দীসকলক মুকলাই দিবলৈ নিৰ্দেশ ডোনাল্ড ট্ৰাম্পৰ হামাছক অন্তিম সকিয়নি দিলে ডোনাল্ড ট্ৰাম্পে হামাছৰ বিৰুদ্ধে অতি কঠোৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ইজৰাইলৰ সকলো বন্দীক মুকলি কৰি নিদিলে হামাছক পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰাৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ নমস্কাৰ অথবা চিৰবিদায় কোনটো শব্দ হামাছক লাগে নিৰ্বাচন কৰিবলৈ আহ্বান ডোনাল্ড ট্ৰাম্পৰ যিসকল বন্দীক হামাছে হত্যা কৰিছে সেইসকলৰ মৃতদেহ দিবলৈ নিৰ্দেশ দিছে হামাছক নহলে হামাছক বিশ্বৰ পৰা নিশ্চিহ্ন কৰি দিয়া হ'ব বুলি হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ হামাছ অতি বৰ্বৰ বুলি মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে আৰু মোৰ কথা নুশুনিলে হামাছৰ এজনৰ সদস্য জীয়াই নাথাকিব এই বুলি হামাছক অন্তিম সকিয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ ধৰ্ষণৰ গোচৰত এইবাৰ ডাঙৰ ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে দীৰ্ঘদিন ধৰি সহবাসৰ পাছত ইয়াক ধৰ্ষণ বুলি অভিযোগ আনিলে আদালতে সেয়া নামানিব এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ দীৰ্ঘদিন সহবাসৰ পাছত ধৰ্ষণৰ অভিযোগ আনিলে সেয়া গ্ৰাহ্য কৰা নহ'ব এক গোচৰৰ ৰায়ত এই কথা স্পষ্টকৈ জনাইছে সুপ্ৰিম কোৰ্টে শীৰ্ষ আদালতৰ পৰ্যবেক্ষণত বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাসৰ কথাটোক অৱশ্য বিবেচনা কৰা নাই এই গোচৰৰ উৎপত্তি এক বেংকৰ কৰ্মচাৰীৰ দীঘলীয়া লিভ ইন পাৰ্টনাৰৰ সৈতে সহবাস আছিল অভিযোগ আছিল যে সেই ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি মহিলাৰ সৈতে বছৰৰ পাছত বছৰ ধৰি সহবাস কৰিছিল ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বেঞ্চৰ ওচৰত সেই মহিলাৰ অভিযোগ যে দীৰ্ঘ 16 বছৰ ধৰি সেই ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি গৈছিল আৰু দুই পক্ষৰ বক্তব্য শুনাৰ পাছত আদালতে ৰায় দিছে যে বিবাহৰ প্ৰতিশ্ৰুতি দি 16 বছৰ সহবাসৰ পাছত সেই কথা মানিব নোৱাৰি 16 বছৰ ধৰি এই ঘটনা ঘটি আহিছে দুই পক্ষৰ সন্মতিতেই এই সকলোবোৰ হৈ আছিল যদি ভুৱা প্ৰতিশ্ৰুতি আছিল তেন্তে 16 বছৰ কিয় গম নাপালে 16 বছৰটো কম সময় নহয় এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ চেম্পিয়ন্স ট্ৰফিৰ ছেমিফাইনেলত ৰোজা ভংগ কৰি খেলত নামিছিল মহম্মদ ছামি আৰু তাৰ পিছতে এতিয়া মহম্মদ ছামিক ক্ৰিমিনেল সজাইছে অল ইণ্ডিয়া মুছলিম জামাতে অল ইণ্ডিয়া মুছলিম জামাতৰ মন্তব্য যে সমগ্ৰ দুনিয়াৰ ওচৰত বেয়া উদাহৰণ দাঙি ধৰিছে মহম্মদ ছামিয়ে শৰীয়তৰ চকুত ছামি অপৰাধী এই মন্তব্য কৰিছে অল ইণ্ডিয়া মুছলিম জামাতে ৰোজা নৰখাৰ বাবে এইবাৰ মহম্মদ ছামিক ক্ৰিমিনেল বুলি আক্ৰমণ কৰিলে অল ইণ্ডিয়া মুছলিম জামাতে ইছলামিক সংগঠনৰ প্ৰেছিডেণ্টৰ দাবী ৰোজা নাৰাখি ভয়ংকৰ অপৰাধ কৰিছে তাৰকা পেছাৰে শৰীয়তৰ চকুত তেওঁ এজন ক্ৰিমিনেল কেৱল অপৰাধ কৰাই নহয় সমগ্ৰ দুনিয়াকে ছামিয়ে ভুল বাৰ্তা দিছে বুলিও মত সেই মৌলবীৰ বিতৰ্কৰ সূত্ৰপাত ঘটে মঙলবাৰে সেইদিনা ডুবাইৰ চেম্পিয়ন্স ট্ৰফিৰ ছেমিফাইনেলত খেলত নামিছে ভাৰতীয় দলে আৰু সেই মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3 উইকেট লৈছে ছামিয়ে মেচ চলাৰ সময়ত দেখা গৈছে যে বাউণ্ডাৰী লাইনৰ কাষত এনাৰ্জি ড্ৰিংক পান কৰিছে ছামিয়ে সেই ছবি মুহূৰ্ততে ভাইৰেল হৈ পৰিছে নেট দুনিয়াত আৰু সকলোৱে বুজিব পাৰে ৰমজান মাহ আৰম্ভ হৈ গ'লেও ছেমিফাইনেলৰ দিনা ৰোজা ৰখা নাই মহম্মদ ছামিয়ে আৰু তাৰ পাছতে তাৰকা পেচাৰৰ ধৰ্মীয় পৰিচয় উল্লেখ কৰি আৰম্ভ হয় সমালোচনা কিন্তু এইবাৰ ভাৰতীয় পেচাৰৰ ইষ্টাৰ্ণ ক্ৰিমিনেল বুলি আক্ৰমণ কৰিলে অল ইণ্ডিয়া মুছলমান জামাতৰ প্ৰেছিডেণ্টে তেওঁৰ দাবী যে ইছলামে অৱশ্য পালনীয় কৰ্তব্যৰ মাজত অন্যতম হৈছে ৰোজা কোনো সুস্থ মানুহে যদি ৰোজা নাৰাখে তেন্তে এয়া বিৰাট পাপ কৰিছে
মহম্মদ ছামিয়ে মেচ তোলাৰ সময়ত পান কৰা পানীয়ৰ ছবি সমগ্ৰ বিশ্বতে ভাইৰেল হৈছিল। ফিল্ডত নামি খেলিছে মানে তেওঁ সুস্থ, তাৰ পাছতো ৰোজা ৰখা নাই, ওলোটাই পানী খাইছে। ৰাজভীৰে এই সন্দৰ্ভত কয় যে সমগ্ৰ দুনিয়াৰ ওচৰত তেওঁ এটা বেয়া উদাহৰণ দাঙি ধৰিছে। সেয়ে শৰীয়তৰ চকুত তেওঁ অপৰাধী, ঈশ্বৰৰ ওচৰত জবাবদিহি হ'ব লাগিব ছামি। এই মত মৌলবীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ অৱশ্য দিছে মহম্মদ ছামিৰ ভাতৃ মহম্মদ কাইফে। তেওঁৰ মত যে নামাজৰ দৰে ৰোজাও মুছলমানৰ অৱশ্য পালনীয় কৰ্তব্য, কিন্তু কোনোৱে যদি ঘৰৰ বাহিৰত থাকে তেওঁৰ বাবে কিছু ব্যতিক্ৰমতা থাকেই। ইছলামী শাস্ত্ৰ ভালকৈ পঢ়ি তথ্য আয়ত্ত কৰিহে মৌলবীক বিতৰ্কত নামিবলৈ আহ্বান মহম্মদ ছামিৰ ভাতৃৰ।